পাগল নহয়, তাই এইবোৰ কাণ্ডৰ কাৰণে তাই গালি খায়। তাইক মই একো কামতে বাধা নিদিওঁ, যি মন যায় তাকে কৰিবলৈ দিওঁ, যেতিয়াই যি বিচাৰে সকলোবোৰ আনি দিওঁ। আৰু এতিয়া ইমান মৰম কৰাৰ পিছত এইবোৰহে হৈছে। তাই কি দৰকাৰ আছিল হা তেনেকুৱা আলহী অপমান কৰি পঠিয়াই দিবলৈ? যদিও পচন্দ হোৱা নাছিলে পিছত কৈ দিয়া হ'লে হৈ যায়। অভদ্ৰ ছোৱালী গোটেই তেনেকুৱা হেৰি কৰিব আহিলে যে, ব্যৱহাৰ কৰিব আহিলে। এতিয়া আলহীৰ পৰা মই কম লাজ পাইছোনে? মোৰ এই ওচৰত কিমান সন্মান আছে, সকলোৱে মোক ইমান সন্মান কৰে, কিন্তু এই ছোৱালীজনীৰ কাৰণে এদিন দেখিছোঁ মোৰ নাক কাণ চব কটা যাব। কামবোৰ কৰি থাকে। আজি তাইক মই এৰি দিয়াত নাই, মই এতিয়াই গৈ কথা পাতিম তাইক কিয় তেনেকুৱা কৰিলে। অহ বাইদেউ, তই ৰচোন ৰ, অকণমান ধৈৰ্য ধৰ। ইমান খং কৰাটো তোৰ কাৰণে ভাল নহয়, স্বাস্থ্যৰ কাৰণে বেয়া ইমান খং কৰাটো। খংটো মোৰো উঠিছে, মই ইমান লাজ পাইছোঁ। তই বুলিয়ে নহয় ন, অকল মোৰ চিনাকি আছিলে, মই ইমান হেৰিকে মাতিলোঁ, ইমান দূৰৰ পৰা আহিছে আশা কৰি মেলি, তাই বাৰু এইখন কৰিব লাগেনে? মোৰো বিৰাট খং উঠিছে। তাইৰ কাৰণে আজি ময়ো লাজ পাব লগা হৈছে মানুহৰ আগত। কিন্তু সেই বুলি আৰু তই এনেকৈ খঙত জ্বলি পকি থাকিলে ক'ত হ'ব? তাইৰ লগত কথা পাতিবি ৰ। এতিয়া তাইৰ লগৰজনীও আছে নহয়, লগৰজনীৰ আগতো অকণমান হেৰি কৰ, তাই গৈ লওক, তাৰপিছত মই নিজেই কথা পাতিম পিহুৰ লগত কি ক'বলৈ আছে। তই এনেকৈ খং কৰি কথা পাতিব নালাগে, এনেকৈ খং কৰি কথা পাতিব গ'লে মানে তাই বেছিহে খং দেখাব। সেইকাৰণে অকণমান দেৰি মনে মনে থাকচোন, মই পাতিম বুলি কৈছোঁ নহয় পিছত কথা। পিছত কথা পাতিবলৈ ৰৈ থাকিবলৈ আছেনে? মোৰ এতিয়া ইমান খং উঠিছে নহয়, মই কিন্তু ৰৈ থকা নাই দেই। আৰু তই গৈ কি কথা পাতিবি? মোৰ ছোৱালী হয়, গতিকে মই কথা পাতিব লাগিব। তাইক বেলেগে কোনো ঠিক কৰিব নোৱাৰে, ঠিক কৰিব পাৰিলে মই ঠিক কৰিব পাৰিম। তাই মোক কি বুলি ভাবিছে? আজিলৈকে তাইক ইমান মৰম দিছোঁ, যি লাগে সেইটোকে আনি দিওঁ, একো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাই। ইমানবোৰ মৰম কৰি তাই মূৰৰ পৰা উঠিব লৈছে, এতিয়া নিজৰ মতে কাম কৰিব হে। ঘৰলৈ আলহী আহিলে আলহীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে। তাই যে এনেকৈ কি কৰিলে আৰু এনেকুৱা কি কথা ক'লে যিটো কাৰণে আলহী এনেকৈ খং কৰি ইয়াৰ পৰা গুচি গৈছে। আমি ৰ'বলৈ কোৱা কথা পিছতো তেওঁলোকে ইয়াত 1 মিনিটৰ কাৰণে ৰ'ব নিবিচাৰিলে। তাই এইবোৰ কৰিব লাগেনে? তাই এইবোৰ কৰিবলৈ মই ইমানবোৰ মৰম কৰি তাইক ডাঙৰ দীঘল কৰিলোঁ। এতিয়াৰ পৰা তাইক চাম নহয়, কি লাগে একো আনি নিদিওঁ। তাই যেতিয়া গম পাব যে মাক কোন হয়, তেতিয়া বুজি পাই যাব। তাইক ইমান মৰম কৰোঁ কাৰণে তাই মূৰৰ পৰা উঠিছে। তই কথা পাতিব নালাগে। বাইদেউ মই কৈছোঁ নহয় মই কথা পাতিম বুলি, তই অকণমান মনে মনে থাক। এতিয়া যাচোন গৈ পিনে অকণমান আৰাম কৰি লওঁগে, ইমান খং কৰি নাথাকিবি। মই তাইৰ লগত কথা পাতিম, তাইৰ লগৰজনী এনেও অলপ পিছততো যাবই, যোৱাৰ পিছতে মই পিহুৰ লগত কথা পাতিম, বুজিলি নহয়? মই তাইক বুজাম, তই ইমান চিন্তা কৰি থাকিব নালাগে। এতিয়া যা ৰুমত গৈ পিনে অকণমান আৰাম কৰি লওঁগে, যা। মোৰ মৰমৰ মাহীজনী মাহী পিছে কি হ'ল, ইমান খং উঠিছেনে তোমাৰ? মুখখন একেবাৰে ৰঙা জঙা পৰি গৈছে যে। তাৰমানে মই আলহীক খেদি পঠিয়ালোঁ যে, সেইটো কাৰণে তোমাৰ খং উঠিছে নেকি? তুমি যে আলহীৰ আগত তোমাৰ কথাষাৰ ৰাখিব নোৱাৰিলা, হয়নে নহয়? পিছে তোমাকনো কোনে কৈছিলে মোক নুসুধা নেমেলাকে এনেকৈ ল'ৰা ঘৰৰ পৰা মানুহ মাতি দিবলৈ, মোক চাবলৈ বুলি? তাকো তোমালোকে মোক সঁচা কথাও কোৱা নাই, মিছা কথা কৈ মোক ঘৰত থাকিবলৈ ক'লা। আৰু তোমালোকে এক্সপেক্ট কৰিছা মোৰ পৰা যে মই আলহীৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। অৱশ্যে বেয়া ব্যৱহাৰ মই একো কৰা নাই, কিন্তু যিকেইটা ক'বলগীয়া কথা আছিলে সেইকেইটা ক'লোঁ। এতিয়া তাতে যদি তেওঁলোকে খং কৰে, তেওঁলোকে বেয়া পাইছে, তাত মোৰ ক'বলগীয়া একো নাই। পিছে তোমাৰ কিবা ক'বলৈ আছে যদি ক'ব পাৰা। তুমি যি কৰিলে সেয়া ভাল কৰিছোঁ বুলি ভাবিছা নেকি? তোমাৰ মাৰ কিমান বেছি খং উঠি আছে। তোমাৰ লগত অথনি কথা পাতিবলৈ আহিম বুলি কৈছিলে, আৰু আজি সঁচাকৈ তুমি তোমাৰ মাক কিন্তু বহুত খং উঠালা দেই। এতিয়া খঙত কি কৰে সেইটো মই একো নাজানো, তথাপি মই বুজাই বঢ়াই ৰুমত বহাই থৈ আহিছোঁ, অকণমান আৰাম কৰিবলৈ দিছোঁ, আৰু মই তোমাৰ লগত কথা পাতিবলৈ আহিছোঁ। তুমি কি ভাবিছা এনেকৈ আলহীক খেদি পঠিয়ালে বহুত ভাল কাম কৰিলা, যিটো কাৰণে তুমি এতিয়া পুৰস্কাৰ পাব লাগে? তোমাক মই কি ক'ম আৰু, ইমান বেয়া হৈ গৈছে নহয় দিনক দিনে, কাৰো কথা নুশুনা হৈছা। মই বিচাৰিছোঁ যে তোমাক ভাল ল'ৰা এটালৈ বিয়া দি উলিয়াই দিব পাৰোঁ যাতে, কিন্তু তুমি এইবোৰ কাণ্ড কৰি থাকিলে মানে একো এটা নহ'বগৈ, লাষ্টত ঘৰতে থাকিব লাগিব। তোমাৰ বয়স ৰৈ নাথাকে নহয়, বয়স গৈ আছে, সেইকাৰণে ভাবিছোঁ ভাল ল'ৰা এটা বিচাৰোঁ তোমাৰ কাৰণে, তুমি যাতে পিছত সুখত থাকিব পাৰা। কিন্তু নাই, মই চেষ্টা কৰিলে কি হ'ব, তুমিতো মোৰ চেষ্টাটো কিবাই কৰি দিয়া। মাহী প্লিজ, তুমি মোৰ মাহীহে হয়, মা হ'বলৈ চেষ্টা নকৰিবা। আৰু মায়ে মোৰ লগত এনেকৈ কেতিয়াও কথা নাপাতে, কেতিয়াবা কিবা এটা কথা খং কৰে, সেইবোৰে এনেকৈ কথা নাপাতে। তুমি যে মোৰ লগত এনেকৈ কথা পাতিছা, মই কিন্তু এইবোৰ একেবাৰে ভাল নাপাওঁ দেই। আৰু মই আজি যি কৰিলোঁ সেয়া ভাল কৰিলোঁ বুলি কোৱা নাই, আৰু অৱশ্যে মই বেয়াও একো কৰা নাই। মই তেওঁলোকক কিবা অপমান কৰিলোঁ নে তেওঁলোকক কিবা বেয়াকৈ কৈ ইয়াৰ পৰা পঠিয়াই দিছোঁ? মোৰ যিকেইটা কথা ক'ব লগা আছিলে সঁচা কথা সেইকেইটাহে ক'লোঁ, আৰু সেইকেইটা কথা শুনি তেওঁলোকৰ খং উঠিছে বা বেয়া পাইছে, ইয়াৰ পৰা গুচি গৈছে, তাত মই কি কৰিবলৈ আছে? তোমালোকে যে মোক এনেকৈ দুখ দি আছা, আৰু মইতো কৈছোঁৱে ন, মই যদিও বিয়া হ'বলৈ থাকে নিজৰ পচন্দমতে বিয়া হ'ম, গতিকে তোমালোকে মোৰ কাৰণে চিন্তা কৰিব নালাগে। সদায় একেটা কথাকে কৈ আছোঁ যে এতিয়া বিয়া হ'বৰ মন নাই, তথাপি তোমালোকে মানে কথাই নুশুনা। আজি মোক মিছা কথা ক'লা, আকৌ বেলেগ এদিনা আকৌ কিবা এনেকুৱা কাণ্ড কৰিলোঁ, এতিয়া মোক তাৰমানে তুমি এতিয়া মোৰ লগত এনেকৈ কথা পাতিবা, আৰু মই তোমাক খং কিয় নকৰিম? তেওঁলোক মোৰ চিনাকি মানুহ আছিল, মই কোৱাৰ কাৰণে তেওঁলোকে ইমান দূৰৰ পৰা ইয়ালৈ আহিছিলে। ঠিক আছে, তুমি সেই ল'ৰাটো পচন্দ লগা নাই, তুমি সেই ল'ৰাটোৰ লগত বিয়া হ'ব বিচৰা নাই, পিছে আমাক কৈ দিয়া হ'লে আমি মানা কৰি দিওঁ। কিন্তু এনেকৈ তেওঁলোকক তুমি কি ক'লা কি নকলা সেইবোৰ একো নাজানো, তেওঁলোকে ইমান খঙত ইয়াৰ পৰা ওলাই গৈছে। কিমান লাজ পাইছোঁ মই আৰু তোমাৰ মায়ে, তুমি সেইবোৰ বুজি পোৱা জানো? সেইবোৰতো বুজি নোপোৱা।
সদায় আমি তোমাৰ ভালটোৱে বিচাৰোঁ, কিন্তু তুমি সেইবোৰ বুজিয়ে নোপোৱা, নিজৰ পচন্দতে বেয়া হয়। দেখিছোঁ নহয় তোমাৰ পচন্দ কেনেকুৱা। ক'তা আগত আছিলে নহয় টিকু নামৰ কোনোবা এটা, কি হ'ল সেইটো? একোতো খা খবৰ নাই। এতিয়া কথা ডাঙৰ ডাঙৰ। মাহী প্লিজ সেইবোৰ কথা এতিয়া খুচৰি নাথাকিবা। তোমাৰতো সেইবোৰ আগতে আছে, মই জানো নহয়। মই কৈছোঁ নহয় মোৰ লাইফত তুমি ইণ্টাৰফেয়াৰ নকৰিবা। মোৰ লাইফৰ কাৰণে কি ভাল কি বেয়া সেয়া মই নিজে ডিচাইড কৰিলোঁ। তোমাৰ ক'বলগীয়া একো নাই ইয়াত। আৰু যিবোৰ কথা মোৰ আগত ক'ব নালাগে সেইবোৰ কথা মোৰ আগত কৈ পিনে মোৰ খংটো আৰু বেছি কৰি নল'বা, বুজিছা নহয়? আৰু তুমি নিজৰ ঘৰলৈ কেতিয়া যাবা? তুমি ইয়াতে যে সোমাই আছা, নিজৰ ঘৰলৈ যাবলৈ মনত পৰা নাই নেকি? ইয়ালৈহে আজি কিমান দিন হৈ গ'ল, কিন্তু ইয়াৰ পৰা যাবলৈ দেখাই নাই। পিহু এইফালে তই সোনকালে, তই মাহীৰ লগত কাজিয়া কৰি থাকিব নালাগে, সোনকালে এইফালে আহ। হা মাৰ কি হয় আকৌ? আজি ইমান জোৰ জোৰকৈ চিঞৰি চিঞৰি মাতিছে যে মোক। আনকালি কেতিয়াও মায়ে এনেকৈ আগতে মাতিয়ে পোৱা নাই। আজি কেনেবাকৈ মাৰ সঁচাকৈ বেছি খং উঠা নাইতো। কি হ'ব বাৰু এতিয়া? কি হ'ল পিহু? এতিয়া তোমাৰ মাৰ ওচৰলৈ যাবলৈ ভয় লাগিছে নেকি? মাৰ মাত শুনাৰ লগে লগে তোমাৰ মুখৰ এক্সপ্ৰেছনে চেঞ্জ হৈ গ'ল যে। এতিয়াতো বহুত ডাঙৰ ডাঙৰ কথা কৈ আছিলা মোৰ আগত, পিছে এতিয়া কি হ'ল? যোৱা যোৱা, তোমাৰ মায়ে তোমাক মাতিছে। মই কওঁতেতো তুমি বিশ্বাসেই কৰা নাছিলা। এতিয়া নিজে গম পাবা তোমাৰ মাৰ আজি কিমান বেছি খং উঠিছে। তোমাৰ মায়ে যদি তোমাক খং নকৰক সেইকাৰণে মই তোমাৰ লগত কথা পাতিব আহিছিলোঁ। কিন্তু এতিয়া ময়ো তোমাক বচাবলৈ নাই। তোমাৰ মায়ে যি কৰে তোমাৰ লগত কৰি থাকিব। মোৰনো কি, মইতো তোমাৰ মাহীহে হয়। গতিকে যোৱা সোনকালে। মা এইবোৰ কি? তুমি এনেকৈ মোৰ বেগ চেগ যে বাহিৰত দলিয়াই দিছা, কি হ'ল মা? কিয় চিঞৰি আছিলানো? আৰু এই বেগবোৰ ইয়াত কোনে থলে? তুমি থৈছা নে এনেকৈ বেলেগ কোনোবাই থৈ গ'ল? মোৰ ওচৰত আৰু একো বেলেগ উপায় নাৰাখিলি, সেইকাৰণে মই আজি এইটো কৰিবলৈ বাধ্য হৈছোঁ। তোৰ সৰুৰ পৰা বহুত মৰম ৰাখিছোঁ। যি লাগে য'ত যাওঁ যি খাওঁ কওঁ সকলো যোগাৰ দিছোঁ, একো যোগাৰ নিদিয়াকৈ থকা নাই। কিন্তু তোক ইমান মৰম কৰি কৰি তই মূৰৰ ওপৰত উঠিছ, একো বুজি নোপোৱা হৈছ। সেইকাৰণে তই এখন ঘৰত আৰু থাকিব নোৱাৰে। মোৰ ঘৰৰ পৰা ওলাই যা, এখন তোৰ ঘৰ নহয়। তই মাহীৰ লগত কি কি কথা পাতি আছিলি মই শুনি আছিলোঁ নহয়। তই মোক কি বুলি ভাবিছ? সদায় তোক মই মাফ কৰি দিওঁ বুলি আজি যি কৰিলি সেইটো কাৰণে মই তোক মাফ কৰি দিম? সকলো পাহৰি যাম? আলহী আহিছে, আলহী আগত আমাৰ একদম মানে লাজত কেনেকুৱা আমাৰ ফিল হৈছে সেইটো আমিহে জানো, তই বুজি পাবি জানো? গতিকে তই আৰু ইয়াত থাকিব নোৱাৰ, ক'ত যা যা, কিন্তু ইয়াত থাকিব নাপাওঁ তই। এইবোৰ বেগ ল আৰু ইয়াৰ পৰা ওলা। কি মা? তাৰমানে তুমি মোক ঘৰৰ পৰা উলিয়াই দিছা? মা মই তোমাৰ একমাত্ৰ ছোৱালী হয়, তুমি এনেকৈ মোক ঘৰৰ পৰা উলিয়াই দিব নোৱাৰা নহয়। আৰু মাহী এইবোৰ চব তোমাৰ কাৰণে হৈছে, তোমাৰ নিজৰ ঘৰ নাই। তোমাৰ কাৰণে আজি মোক মায়ে নিজৰ ঘৰটোৰ পৰা উলিয়াই দিছে। এইবোৰ চব তোমাৰ কাৰণে হৈছে, মই জানো নহয়। তুমি ইয়ালৈ যেতিয়া আহা তেতিয়া মায়ে মোক একেবাৰে দেখিব নোৱাৰা হৈ যায়। চব তোমাৰ কাৰণে হৈছে। মা তুমি মোক এনেকৈ উলিয়াই দিব নোৱাৰা নহয়। তুমি এনেকৈ যে ঘৰৰ পৰা উলিয়াই দিছা, মই এতিয়া ক'লে নিজে কোৱা। কিন্তু তই মোৰ ঘৰত থাকিবলৈ নাপাওঁ। তই কি ভাবিছ হা? সদায় হ'লে তই একেবোৰ কাম কৰি থাকিবি আৰু মই তোক মাফ কৰি দিব লাগে? আজি সেইবোৰ একো নহ'ব। যিমান কালিগুলি দেখা মই সেইবোৰত একো ভুল যাবলৈ নাই। তই য'ত যি কৰ কৰি থাকে, যেতিয়া অলপ কষ্ট পাবি তেতিয়াহে বুজি পাবি। কিন্তু তোক ইয়াত থাকিবলৈ দিয়া নহ'ব। আৰু তই কি কৈছ? এইবোৰ তোৰ মাহীৰ কাৰণে হৈছে? তোৰ মাহীৰ কাৰণে একো হোৱা নাই, এইবোৰ তোৰ ভুলৰ কাৰণে হৈছে। তোৰ মাহীয়েতো তোৰ ভাল হোৱাটো বিচাৰিছে, সেইকাৰণে ভাল ল'ৰা দেখিলে তোৰ কাৰণে বুলি লৈ আহে। আৰু তই সেইবোৰ বুজিয়ে নাপাৱ। গতিকে তই যদি আমাৰ কথা নুশুন তেতিয়াহ'লে তইও এখন ঘৰত থাকিব নোৱাৰ। ইয়াত থাকিবলৈ হ'লে আমাৰ কথা মতে কাম কৰিব লাগিব, নিজৰ মতে কৰিলে নহ'ব। এতিয়া ওলাই যা ইয়াৰ পৰা। পিহু কি হ'ল? এতিয়া ক'ত যাম তাকে ভাবি আছা নেকি? মই তোমাক কওঁতে তুমিতো বহুত ডাঙৰ ডাঙৰ মাত দিছিলা। কি কৈছিলা? মাহী তুমি নিজৰ ঘৰে গুচি যোৱা, ইয়াত তুমি কি কৰি আছা? ইয়াত তোমাৰ একো কাম নাই। এতিয়া তুমিহে নিজৰ ঘৰৰ পৰা ওলাব লগা হৈছে। পিছে পিহু ক'ত যাম বুলি ভাবিছা? তুমি এটা কাম কৰিব পাৰা, ইয়াতো তোমাক মায়ে থাকিবলৈ নিদিয়ে। মই ইয়াত আছো যেতিয়া তুমি আমাৰ ঘৰত থাকিব বিচাৰিলে থাকিব পাৰিবা, মোৰ কিন্তু কোনো আপত্তি নাই। তুমি মই ইয়াত থাকিলে বেয়া পাব পাৰা, কিন্তু তুমি তাত থাকিলে মই অলপো বেয়া নাপাওঁ। হ'ব দিয়া মাহী, যদি যোৱা নহ'লে। মোৰ ইমান বেয়া দিনো অহা নাই যে মই তোমালোকৰ ঘৰত গৈ থাকিব লাগিব। মোৰ থাকিবলৈ আৰু বহুত জেগা আছে। গতিকে তোমাৰ ঘৰত নাথাকিলেও হ'ব, থাকা তুমি ইয়াতে। ইয়াত থাকিব নাই দিয়া বুলি কিবা মোৰ থাকিবলৈ জেগা নাইকিয়া হৈ যোৱা নাই নহয় তোমাৰ ঘৰলৈ যাবলৈ। কথা ক'বলৈ আহিছে। তই ইয়াত কি কৰিছ? আৰু এইবোৰ কি? গোটেই বেগ চেগ লৈ আহি ওলালেহি যে আমাৰ ঘৰলৈ। ঘৰত কিবা হ'ল নেকি পিহু কচোন? তই এনেকৈতো আনকালে নাহ, কি হ'ল বাৰু? জুলি মোক মায়ে ঘৰৰ পৰা উলিয়াই দিলে, গোটেই বেগ চেগ একদম মানে বাহিৰে উলিয়াই দিলে আৰু মোক ওলাই যা বুলি ক'লে। এতিয়া উপায় নাপায় মই ইয়ালৈকে গুচি আহিলোঁ আকৌ, আৰুনো ক'ত থাকিবলৈ যাম। সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ। তই এতিয়া থাকিবলৈ দিবিনে নিদিয় মোক? কি? তোক মাক ঘৰৰ পৰা উলিয়াই দিলে? কিন্তু কিয়? কেনেবাকৈ আজি তই তেনেকৈ কোৱাৰ কাৰণে যে সেই ল'ৰাটো গুচি গ'ল তহঁতৰ ঘৰৰ পৰা, কেনেবাকৈ সেইটো খঙতে তোক ঘৰৰ পৰা উলিয়াই দিয়া নাইতো? গড, তই
সেইকাৰণে কৈছিলোঁ মই এইবোৰ কৰিব কোনো দৰকাৰ নাই বুলি, কিন্তু তই মোৰ কথা শুনিলেহে আকৌ। বাৰু হ'ব দে, বল ভিতৰলৈ বল, বেগ চেগবোৰ লৈ ল।